আজি আমাৰ ডে 2 আৰু আজি আমি চেৰগাঁৱৰ পৰা টাৱাং অভিমুখে যাত্ৰা আৰম্ভ কৰিম। আজি ডেট হ'ল 14 এপ্ৰিল 2026। এতিয়া আমি আহি পালোঁ দিৰাং। এইটো এটা ফিউল ষ্টেচন হয় দিৰাঙৰ। এতিয়া আমি দিৰাঙৰ পৰা ওলালোঁ আৰু চেলাপাছ পাবলৈ বেছি দূৰ নাই। জীৱনৰ আজি এটা অন্যতম দিন। এই দিনটোক মই লাইফত কেতিয়াও নাপাহৰোঁ। কি ক'ম ভাই, ইমান মজা লাগি আছে। GPS টো অন কৰা নাই, মানে এইখিনি জেগাত নেটৱৰ্ক আছে বাৰু 4G, কিন্তু 5G নাপায়। কিন্তু কিছুমান জেগাত মানে আমি য'ৰ পৰা মই এইটো লগাম বুলি ভাবিছিলোঁ, মেপ অন কৰিম বুলি ভাবিছিলোঁ, সেইখিনি জেগাত নেটৱৰ্ক পোৱা নাছিলে। তাৰপিছত ভাবিলোঁ নেটৱৰ্ক নাপাবই নেকি। পিছত এইফালে আছে কিছুমান জেগাত নেটৱৰ্ক, আৰু ৰাস্তাটো যিটো এইটো এটাই ৰাস্তা, তো এইকাৰণে মানে ইমান এই কৰা নাই, এইটো মানে টেনশ্যন লোৱা নাই। এই ৰাইডাৰবিলাক অহা যোৱা কৰি থাকে, এনেই গম পায়। কিছুমান তিনিআলি আছে, তিনিআলিবিলাকত অলপমান চাব লগা হয়। ভিউ কিছু আল্টিমেট ভিউ দেই। এক্সিডেণ্ট এইকাৰণে পাহাৰত মানে ভালকৈ বাইক চলাব লাগে। মই সদায় ছেফ ৰাইড প্ৰমোট কৰোঁ। আৰামছে চলাওক, নিজৰ কমফৰ্ট, যিমানখিনি স্পীডত আপুনি কমফৰ্ট ফিল কৰে সিমানখিনি স্পীডতে বাইক চলাওক। বাইক বুলি নহয়, যিকোনো গাড়ী মটৰ আপোনাৰ কমফৰ্ট স্পীডতে সদায় চলাব লাগে। কমফৰ্টৰ বাহিৰত যাব নালাগে। কিছুমানে বেলেগক দেখি কিনে মানে বেলেগৰ ৰাইডিং ষ্টাইল ফ'ল' কৰিব খোজে, তাৰপিছতে এনেকুৱা ঘটনাবিলাক দেখিবলৈ পোৱা যায়। তো মই আপোনালোকক ছাজেষ্ট কৰিম কি আপোনালোকে বেলেগৰ ৰাইডিং ষ্টাইল কেতিয়াও ফ'ল' নকৰিব, কাৰণ চবৰে ৰাইডিং ষ্টাইল বেলেগ বেলেগ। কোনোবাৰ স্কিল আছে, তো তেওঁ মানে স্পীডত যাব পাৰে। Oh my God, लाइफ में बस इसी दिन का इंतजार था ब्रो। আৰু আহি আছে আগত চেলাপাছ, টাৱাং। জাষ্ট ষ্টে টিউন ব্ৰো, চব দেখাই আছে। আজি ডেট হ'ল 14 এপ্ৰিল 2026। তো আপোনালোকে ৱেডাৰটো এনেকুৱা চাব পাৰে। শুনিছোঁ টাৱাঙত স্ন'ফল হৈ আছে, তো চাই লওঁ। এতিয়া সময় হৈছে 2:24। তো ৱেডাৰ এনেকুৱা। এতিয়া চেংগে আৰু 18 কিলোমিটাৰ আছে। চেংগেত আমাৰ লাঞ্চ কৰাৰ প্লেনিং আছে। আমি চেৰগাঁৱতে মানে ব্ৰেকফাষ্ট কৰি আহিছোঁ, আৰু তাৰপিছত একো খোৱা নাই। এনে চকলেট খাই আছোঁ বাৰু। মই প্ৰটিন বাৰ লৈছোঁ, আৰু চবেই আৰু যাৰ যি ইচ্ছা থাকে এনেকৈ দোকানত ৰখি কিনে খাই আহি আছে। অ' ভাই ভিউ আৰু যাই পাব দিয়ক, দেখাই আছোঁ। ইমান ডাঙৰ ডাঙৰ পাহাৰ, বহুত ধুনীয়া দেই অৰুণাচল। আৰু আপোনালোকে আহিলে মই আৰু আগলৈকে মানে আপডেটবিলাক দিম বাৰু, কেনেকুৱা হৈ আছে এতিয়া, মানে ৱেডাৰ কেনে, কি সমস্যা। আজিতো দিনৰ ভাগত ৱেডাৰ ভালেই, আৰু ঠাণ্ডা মানে ইমান ঠাণ্ডা নাই। যেতিয়ালৈকে ৰ'দ আছে তেতিয়ালৈকে ইমান ঠাণ্ডা নাই। তথাপিও মোৰ ভিতৰত উইণ্টাৰ লাইনাৰ পিন্ধা আছে, ৰাইডিং জেকেটৰ ভিতৰত। আৰু গ্লভছ মই এনেই নৰ্মেল প্ৰ' বাইকাৰৰ গ্লভছ পিন্ধি আছোঁ। অ' ভিউ
এইবিলাকত ফটো উঠি মজা লাগিব ভাই ফটোটো ঠিক আছে বাৰু কিন্তু এই মনৰ ভিতৰত যিটো মানে এই চিনবিলাক মানে যিটো মেমৰিজ ৰাইডৰ সেইটো মনৰ ভিতৰত ছেভ হৈ গৈছে সেইটোৰ কাৰণে এক্সট্ৰাকৈ ফটো উঠাৰ কোনো দৰকাৰে নাই এই ভিউবিলাক মানে একদম মনৰ ভিতৰত মানে সোমাই গৈছে হাৰ্টত ছেভ হৈছে ডাইৰেক্ট তাৰমানে চাৰ্প টাৰ্ণ বহুত আছে এইবিলাকত খুব সাৱধানে বাইক চলাব লাগে এই দেখিছ না কেতিয়া কোন মুহূৰ্তত গাড়ী আহে কোনো ঠিক নাই আৰু তাৰ কাৰণে ইয়াতে ৰাস্তাৰ দুইফালে চাইনবোৰ্ড কিছুমান লিখাই থাকে এনেকৈ ব্ৰ' ছেফ ড্ৰাইভ এনেকুৱা টাইপৰ কিবা কিবি মানে লিখা থাকে মই মজা লৈ আহি আছোঁ এনেকৈ লাহে লাহে আপোনালোকৰ লগত মানে কথা পাতি কিনে আহি আছোঁ মানে ভিউবিলাক দেখাই আৰু আহিম ভালকৈ আহিম আৰু ন' ডাউট এইবাৰো ভালকৈ আহিছোঁ কিন্তু আৰু ভালকৈ আহিম মানে এইটো মিথুন দেখা পালোঁ ব্ৰ ডিস্কভাৰী চেনেলত দেখা পাইছিলোঁ জিঅ'গ্ৰাফী চেনেলত আজি একদম চকুৰ আগত দেখা পালোঁ এনেকৈ মিথুন ইয়াৰ পৰা কিছু লাগিছে দেই ইয়াতে ৰখি দুখনমান ফটো উঠি যাওঁ নেকি এনেকুৱা মন যায় আছে মানে দিৰাঙৰ পৰা মানে ইফালে চেলা পাছলৈকে ইফালে টাৱাঙলৈকে মানে এভৰি মানে 5-10 মিনিটৰ মূৰে আপোনাৰ ৰখিব মন যাবই মানে ৰখি কেনে মই বোলো দুটা ৰিলচ মানে বনাই লওঁ ফটো উঠি লওঁ এনেকুৱা মন যাবই মানে এনেকুৱা মানে ভিউবিলাক আল্টিমেট এতিয়া অল্টিটিউড বা কিমান হৈ আছে এইটো বহুত হাই অল্টিটিউডত আহিছোঁ দেই এইবিলাকত লিখা থাকে বৰ্ডবিলাকত কিছুমানত Be alert, accidents hurt. Yes bro, yes. इसलिए तो मैं धीरे चल रहा हूँ ब्रो कोई टेंशन नहीं लेने का एंजॉय करने का वो क्या ही व्यू है ब्रो जाने का मन ही नहीं कर रहा है भाई इधर ही रुक जाता हूँ मैं ऐसा लग रहा है वाओ I mean wow Chef Ali Khan je koi je I mean wow এই আসামৰ গাড়ী সব নেটৱৰ্ক পাই আছে না নাই একবাৰ চেক কৰিব লাগিছিল যদি নেটৱৰ্ক আছে তেতিয়াহ'লে মই জিপিএছটো লগোৱাটো ভাল আছিলে কাৰণ মই আছো অকলে এতিয়া মই ঠিক ৰাস্তাত আহি আছো না নাই মাজে कंफ्यूज भी हो रहा है वाओ feeling awesome I need this car slow drive long life yes bro এনেকুৱা মানে কোচ কিছুমান লিখা থাকে পাঁচ লাইন স্লো ড্ৰাইভ লং লাইফ স্পীড কিলছ এনেকুৱা টাইপৰ গোটেই ৰাস্তাটো আৰু ধুনীয়া কিছুমান কোচ লিখা থাকে এনেকুৱা ভাল লাগে মানে এইবিলাক লিখা থাকে মানে কি ৰাইডাৰজনক বা ড্ৰাইভাৰজনক মানে এক্টিভ কৰি ৰাখে মানে কি পাগল নেকি বে কেনেকৈ গাড়ী চলাইছে না ব্ৰ মই ইয়াতে এটা ফটো উঠিব লাগিছিল বহুত টাইম আহিলোঁ ইয়াতে এটা ফটো উঠিব লাগিছিল ব্ৰ ৰখিব মন গৈছে কিন্তু বহুত ফটো উঠিম পিছত বাদ দে
চেলাপাছ যাই পাওঁ আগত, তাৰপিছতে আৰু টাৱাং, এই বহুত ফটো উঠিম, পিছত উঠিম। এইটো ওপৰত ৰাস্তাটো দেখিছেনে? এইটো ওপৰত, এইফালেদি এনেকে উঠি যাব লাগিব, এইটো ৰাস্তা হয়, এনেকে ঘূৰি ঘূৰি যাব লাগিব, এই ওপৰত থাকে। এইটো ওপৰত ৰাস্তা, সেইফালে উঠি যাব লাগিব। চেংগে 4 কিলোমিটাৰ, য়েছ, আৰু মাত্ৰ 4 কিলোমিটাৰ পিছতে চেংগে পাম। আৰু চেংগেত আমাৰ লাঞ্চৰ প্লেনিং আছে, তাৰপিছতে আমি লাঞ্চ কৰি কেনে চেলাপাছলৈকে আগবাঢ়িম। চেংগেৰ পৰা অলপমান ওপৰত উঠি আহি কেনে ইয়াতে এখন শ্বপ আছে, চেংগে শ্বপ বুলি ইয়াতে লিখা আছে। তো ইয়াতে আমাৰ মেম্বাৰবিলাকে ইয়াতে অলপমান মানে লাঞ্চ মানে কি, ইয়াতে ভাত চাত একো পোৱা নাযায়, এনেকৈ মানে মেগী খাব লাগিব। আৰু ইয়াতে ময়ো সুধি লওঁ ইয়াতে কি কি আছে। ৰাজদা কি খালে? ম'ম' মেগী পোৱা যাব না ইয়াতে? খালা তুমি? মই খোৱা নাই, ময়ো খাওঁ এতিয়া। তো ময়ো খাই লওঁ এতিয়া, বাকী আপডেট দি থাকিম বাৰু আগলৈকে, ঠিক আছে। আল্টিমেট ভিউ এটা পালো দেই দেখা। এইটো এইফালে, এইটো ফালৰ পৰা দেখাই আছো, এইফালে আগত, এই ওপৰৰ ফালৰ পৰা ইফালে দেখাই আছো, এইটো। অ' মাই গড, এটাতো ইয়াতে ফটো হ'বই লাগিব। মাটিটো দাবি যায় নেকি? নাযায়।